নমস্কাৰ। সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ নিৰ্ধাৰিত সংলাপ চৰিত্ৰ দেৱযানী, নাট যজাতিৰ মুক্তিলা। পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তে মাৱা সৰোবৰত সৌৱা দুটি ৰাজহংসৰ আপোন পাহৰা হৈ দুয়োতে মগন চাৰিওফালে মৌ-মাখি ভোমোৰাৰ মধুৰ গুঞ্জন। তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনে নান্দনিক পৰিৱেশত মনত পৰিছে আজি মোৰ বৃহস্পতি পুত্ৰ কচুৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰি দেৱযানে আলসুৱা হিয়া অংগে অংগে সানি দিয়ে যৌৱনৰ মিঠা পৰশ। প্ৰেমৰ অনুৰাগ দিছিল ঢালি প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধন শিথিল কৰিছিলে। ব্ৰাহ্মণ কন্যাৰ কিন্তু বুজিব পৰা নাছিলে দেৱযানীয়ে কচৰ সেই প্ৰেমৰ মাজত আছিলে কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলাই দেৱযানীৰ সতে। প্ৰেমৰ অভিনয় কৰি ভাঙি থৈ অকণি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি পুত ধান পান কৰি মোৰ সপোনৰ কাৰেং। কিয় বাৰু নিষ্ঠুৰ এই পুৰুষ জাতি পবিত্ৰ প্ৰেমৰ নামত কেনেকৈ প্ৰতাৰণা কৰে নাৰী সমাজক। নাই, কোনোদিনেই এই দেৱযানীয়ে পুৰুষক নকৰে বিশ্বাস। কোনোদিনেই এই দেৱযানীয়ে পুৰুষক নকৰে বিশ্বাস। ধন্যবাদ। আমি অন্বেষা মহন্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মহিলা শাখাৰ শেষৰ গৰাকী প্ৰতিযোগী স্নিগ্ধা ফুকনক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সাজু হৈ থাকিব ক শাখাৰ
অংশুমান দত্ত। এয়া মঞ্চত মহিলা শাখাৰ প্ৰতিযোগী স্নিগ্ধা ফুকন। নমস্কাৰ। জয় জয়তে মই মহাপুৰুষ গুৰু দুজনালৈ মোৰ সহস্ৰ প্ৰণিপাত জনাইছোঁ।